নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। এখন টেংকাৰ বাহন আৰু হুণ্ডা চিটি বাহনৰ মাজত এনেদৰে মুখামুখি সংঘৰ্ষ হৈছে। এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰখি থানাৰ অন্তৰ্গত ৰাজাপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। স্ক্ৰীণত আপোনালোকে দেখি আছে কিদৰে হুণ্ডা চিটি বাহনখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰিছে আৰু দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে। আৰু এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে দেখি আছে যে স্থানীয় লোকসকলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হুণ্ডা চিটি বাহনখনৰ মহিলা গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক স্থানীয় লোকসকলে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে দেখি আছে আপোনালোকে স্ক্ৰীণত। তো গোৱালপাৰাৰ ৰংজুলিৰ কাহিবাৰীৰ পৰা এইখন টেংকাৰ তেল পৰিবাহী টেংকাৰখনৰ নম্বৰ হৈছে AS18AC 5307। এই টেংকাৰখন গৈ আছিল ৰংজুলি দিশৰ পৰা গুৱাহাটী অভিমুখে আৰু তেনে সময়তে গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে আহি আছিল AS03 AF8702 নম্বৰৰ হুণ্ডা চিটি বাহনখন আৰু তাৰ পিছতে দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে সন্মুখভাগ এনেদৰে আৰু ইয়াৰ ফলত এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। মহিলাগৰাকী হুণ্ডা চিটি বাহনখনৰ আছিল বুলি জানিব পৰা গৈছে। আৰু টেংকাৰখনৰ যিজন চালক আছে চালকৰ মন্তব্য মতে তেওঁ শুদ্ধ পথেৰে গৈ আছে, কিন্তু হুণ্ডা চিটি বাহনখন ভুল দিশে আহি যিখন টেংকাৰ বাহন আছে সেই টেংকাৰ বাহনখনত খুন্দা মাৰি দিয়ে, প্ৰচণ্ডজোৰে খুন্দা মাৰি দিয়ে। এতিয়া ভুল কাৰ সেয়া যিহেতু প্ৰত্যক্ষদৰ্শী নাই, তেওঁলোকে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে আচলতে ঘটনাৰ কিদৰে এই পথ দুৰ্ঘটনাটো সংঘটিত সেয়া পোহৰলৈ আহিব। তো বৰ্তমান আপোনালোকে দেখি আছে আৰু ইয়াকে লৈ হুলস্থুলীয়া এক পৰিস্থিতি বিৰাজ কৰিছে। আৰু দেখিবলৈ পাইছোঁ আমি যে ৰাস্তাৰ কাম চলি আছে আৰু তেনে সময়তে কিন্তু দেখিবলৈ পাওঁ যে একাংশ সৰু যান বাহনৰ যি চালক, একাংশ বাহনৰ কৈছোঁ একদম ইমান তীব্ৰ গতিৰে যান বাহনসমূহ চলাই য'তে ত'তে ৰাস্তাসমূহ বনাই আছে, যাতায়াতৰ ক্ষেত্ৰত কিছু অংশ অনুপযোগী হৈ আছে। তেনে সময়ত কিন্তু দেখিবলৈ পাওঁ যে একাংশ সৰু বাহনৰ চালকে তীব্ৰ গতিৰে যান বাহনসমূহ চলাই আহিছে, যাৰ পৰিপ্ৰেক্ষিততো কিন্তু দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ থকা নাই। তো তীব্ৰ গতি পৰিহাৰ কৰক। পথ দুৰ্ঘটনাৰ অন্যতম প্ৰধান কাৰণ হৈছে তীব্ৰ গতি, আৰু তীব্ৰ গতি পৰিহাৰ কৰি যান বাহনসমূহ নিয়মিতভাৱে বা যি নিয়ম সেই নিয়ম অনুসাৰে চলালে নিশ্চিতভাৱে পথ দুৰ্ঘটনাৰ যি হাৰ সেয়া নিশ্চিতভাৱে বহু পৰিমাণে কমি আহিব। আৰু লগে লগে 23 আগষ্টত এখন উপহাৰ গোপনৰ খেল আছে, সেই খেলৰ খবৰ আপোনালোকক দিবলৈ লৈছোঁ। সৰ্বমুঠ 21টাকৈ উপহাৰ থকা বৃহৎ এক উপহাৰ গোপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে 23 আগষ্টত। আৰু এই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ, তাত মোক হোৱাটছএপত আপোনালোকে মেছেজ দিলে হ'ল, কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মেছেজ দি দিলে আপোনালোকে টিকেট ল'ব পাৰিব। ধন্যবাদ। সৰু গাড়ীটা তাৰমানে চিধা আহি কিনে কিবা নিচাত আছিল নেকি, ডাইৰেক্ট মোৰ গাড়ীত মাৰি দিছে। মইতো চিধাতে আছিল মুখামুখি, ডাইৰেক্ট মুখামুখি মানে ডাইৰেক্ট মোৰ টিভিটা অলপমান পাৰ হৈছিল, তাৰপিছত তাই নিজে ডাইৰেক্ট মাৰি দিছে। ইফালে চিধা যাব মানুহ তাই ডাইৰেক্ট মাৰি দিছে মুখামুখি। আপুনি কোনফালৰ পৰা আহিছিল? মই কিবা এই ৰংজুলি কাহিবাৰী। ক'ত যাব? তাৰ পৰা নুমলীগড় যাব। আৰু এইখন ফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা গুৱাহাটীৰ পৰা আহি আছিলে। আচ্ছা, এই মানুহ কিবা হৈছে নেকি আপোনালোকৰ? কেইজন আছে আপোনালোকে? নাই, আমাৰ দুজনে আছে। কোনো নাই, একো নাই। নাই